গোলাকগঞ্জ থানা অন্তৰ্গত বিষ্ণুদৈ প্ৰথম খণ্ড গাঁৱৰ দিব্যজ্যোতি মণ্ডল পৰ্যায়ৰ সংগঠন চমুকৈ CLFৰ প্ৰশংসনীয় পদক্ষেপ। ধান খেতিৰ মাটি লিজত লৈ ৰুলে শালি ধান। খেতি কৰি স্বাৱলম্বিত হোৱাৰ বাবে প্ৰয়াস গোটটোৰ। গোটটোক দেখি অঞ্চলটোৰ আন আন গোটেও খেতিৰ বাবে উৎসাহিত হৈ পৰিছে। হয়, আত্মসহায়ক আপোনালোকৰ গোটৰ নাম কি আছিল? হয়, নমস্কাৰ। মোৰ দিব্যজ্যোতি CLF আর মোর গোটর নাম জয় হনুমান আত্মসংগঠন। গোটটো কেইজন সদস্যৰ দ্বাৰা পৰিচালিত হয়? 10 জনের পৰা স্টার্ট হয়, 10 জনের পৰা 12 জন, 14 জন, কোনোবা 15 জনলৈকে ৰাখিব পাৰে। নমস্কাৰ, মই আত্মসহায়ক গোটৰ জৰিয়তে মানে আমি ধান খেতি কৰিছোঁ। ধান খেতিৰ পৰা আমাৰ যিখিনি উৎপন্ন হ'ব সেইখিনি আমি আধা অংশ ৰাখি CLFত দিয়ে বুলি আমি সিদ্ধান্ত লৈছোঁ। তাৰপিছত এই ধান খেতিখন হৈ যোৱাৰ পিছত আমি শালি খেতি হোৱাৰ পিছত আমি মানে চাইনিজ খেতি কৰিম আৰু হ্যাঁ, লাভান্বিত হৈছে, বহুত লাভান্বিত হৈছে। মানে বহুত ধৰণৰ মানে ঋণ পায়। সেই ঋণখিনিৰ জৰিয়তে ঘৰতে মানুহে হাঁহ, পাৰ, কুকুৰা এইবিলাক পালন কৰে। তাৰপিছত কোনোবাই মীন খেতি কৰে, গাহৰি পালন কৰে। এইবিলাক কৰি বহুত মানে লাভান্বিত হৈছে। কি আছিল? দিব্যজ্যোতি CLF আছিল। আমি CLFৰ পৰা আমি 2 লাখ টকা মাটি লিজত লৈছোঁ। 3 বিঘা মাটি লৈ আমি ধান খেতি কৰিছোঁ। কেইটামান গোট একলগ হৈ এইখিনি কৰি তাৰপিছত আমি যিখিনি আহিব সেইখিনি আমি CLFত দি দিম। আমি ধন্যবাদ জনাম। বহুত মহিলা আত্মসহায়ক গোট ইয়াতে লাভান্বিত হৈছে আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এটা মানে ধন্যবাদ জনাওঁ যে ইমান মহিলাক যে মানে কি কৰি ৰাখিব পাৰিছে সেইখিনি আমাৰ বহুত কি, কাৰণ আগতে আমি যিখিনি সেল্ফ হেল্প গ্ৰুপ কৰিছোঁ কোনেও ইমান সুবিধা, কোনো চৰকাৰে এনেকুৱা সুবিধা দিয়া নাই। এই চৰকাৰৰ দিনতে মানে গোটেইখিনি মহিলাই এনেকুৱা সুবিধা পাই আছে, সেইখিনি মানে ক'বলৈ মানে ভাষাই নাই আৰু কি। এইটোৱে কৈ মই তাৰমানে আমাৰ আত্মসহায়ক গোটৰ পৰা আমি দিব্যজ্যোতি CLFৰ আমি মহিলাসকলে উপকৃত হৈছোঁ। ঠিক তেনেকৈ আন আন CLFৰ বা ভিঅ'ৰ বা গ্ৰুপৰ সদস্যবিলাকে যিবিলাক টকা আমাক আমাৰ মুখ্যমন্ত্ৰী মহোদয় দি আছে সেইখিনি টকা লৈ যাতে আমাৰ নিচিনাকৈ সিহঁতে উৎপন্ন কৰে। ধান কিছুমানে হৈছে গাহৰি, কিছুমানে মীন পালন, এইবিলাক যেন উৎপন্ন কৰি নিজে স্বাৱলম্বী হ'ব পাৰে। আৰু স্বাৱলম্বী হ'লে আমাৰ দেশখন, মহিলা যেতিয়া স্বাৱলম্বী হ'ব তেতিয়া আমাৰ দেশখনো স্বাৱলম্বী হ'ব, দেশখনৰ উন্নতিৰ পিছত আগুৱাই যাব। এইখিনি কৈ মই বৰ বক্তব্য সামৰিলোঁ। ধুবুৰীৰ পৰা অমিত কৰ্মকাৰৰ